গোৱালপাৰাৰ কৃষ্ণাইত বন বিভাগৰ অভিযান ভেন্টাৰঘাট আৰু দাৱাচত অভিযান বন বিভাগৰ অভিযানত জব্দ কৰা হৈছে বৃহৎ পৰিমাণৰ কাঠ জব্দকৃত কাঠখিনিৰ মূল্য লক্ষাধিক টকা গোপন তথ্যৰ ভিত্তিত অভিযান চলাইছিল বন বিভাগে আৰু এই অভিযানতে জব্দ কৰা হৈছে বৃহৎ পৰিমাণৰ কাঠ আৰু এই সন্দৰ্ভত গোৱালপাৰাৰ পৰা নীলমণি শৰ্মাৰ এক প্ৰতিবেদন আগবঢ়াইছে ধ্বংসকাৰী তথা কাঠৰ চৰাং বেপাৰীৰ বিৰুদ্ধে জেহাদ ঘোষণা কৰিছে বন বিভাগে গোৱালপাৰাৰ বন বিভাগৰ যি অভিযান সেই অভিযানত প্ৰতিটো দিনে আচলতে চৰাং কাঠ বেপাৰীৰ পৰা উদ্ধাৰ কৰিছে লক্ষ লক্ষ টকাৰ মূল্যৱান কাঠ আৰু বিশেষকৈ কৃষ্ণাই মধ্যাঞ্চল বনাঞ্চলৰ বিষয়াগৰাকীৰ নেতৃত্বত আৰু প্ৰতিদিনে আচলতে চলিছে এই অভিযান আৰু আমি দেখুৱাইছোঁ যে শাল চেগুনৰ নিচিনা মূল্যৱান কাঠ যিসকল চৰাং বেপাৰীয়ে আচলতে বিগত সময়ছোৱাত এই অঞ্চলটোত আচলতে চৰাং কাঠৰ এক ৰমৰমীয়া ব্যৱসায় গঢ়ি তুলিছিল আৰু সেই ব্যৱসায় যেন জতি পৰিবলৈ ওলাইছে কাৰণ কৃষ্ণাই বন বিভাগৰ বিষয়াগৰাকীৰ নেতৃত্বত প্ৰতিটো দিনে আচলতে চৰাং কাঠ বেপাৰীৰ বিৰুদ্ধে অভিযান চলোৱা হৈছে কাৰণ বন ধ্বংস যজ্ঞ ৰোধ কৰাৰ কাৰণে যি ব্যৱস্থা গ্ৰহণ কৰিব লগা হৈছে সেই ব্যৱস্থা ইতিমধ্যে গ্ৰহণ কৰা দেখা গৈছে কাৰণ জিলা বন সংমণ্ডলৰ বিষয়াগৰাকীৰ নিৰ্দেশত কৃষ্ণাই বন বিভাগৰ যি অভিযান সেই অভিযানত আচলতে প্ৰতিটো দিনে জব্দ কৰা হৈছে মূল্যৱান কাঠৰ গাড়ী আৰু যিসকল চৰাং বেপাৰীয়ে আচলতে বিভিন্ন সময়ত এই অঞ্চলটোত বন ধ্বংস কৰিছিল কাৰণ তেওঁলোকৰ যি ব্যৱসায় সেই ব্যৱসায় বন ধ্বংস কৰি ব্যৱসায় ৰমৰমীয়া গঢ়ি তুলিছিল আৰু শেহতীয়াকৈ এই পৰিৱেশ আৰু আমি কথা পাতি মই পুনৰবাৰ দেখুৱাইছোঁ যে এনেকুৱা শালগছ চেগুন মূল্যৱান কাঠ কাটি ইতিমধ্যে বনাঞ্চল তহিলং কৰিছে আৰু পৰৱৰ্তী সময়ছোৱাত সেই বনাঞ্চলসমূহ আচলতে বেদখলকাৰীৰ কবলত পৰিছিল গতিকে বনাঞ্চলৰ ৰক্ষাৰ স্বাৰ্থত আচলতে বন বিভাগৰ এই অভিযান চলিছে মই কথা পাতিম বন বিষয়াগৰাকী আছে যিহেতু মই পুনৰবাৰ কৈছোঁ যে গোৱালপাৰাৰ কৃষ্ণাইত বন বিভাগৰ অভিযান ভেন্টাৰঘাট আৰু দাৱাচত অভিযান বন বিভাগৰ অভিযানত জব্দ কৰা হৈছে বৃহৎ পৰিমাণৰ কাঠ জব্দকৃত কাঠখিনিৰ মূল্য লক্ষাধিক টকা গোপন তথ্যৰ ভিত্তিত অভিযান চলাইছিল বন বিভাগে আৰু এই অভিযানতে জব্দ কৰা হৈছে বৃহৎ পৰিমাণৰ কাঠ আৰু এই সন্দৰ্ভত গোৱালপাৰাৰ পৰা নীলমণি শৰ্মাৰ এক প্ৰতিবেদন আগবঢ়াইছে ধ্বংসকাৰী তথা কাঠৰ চৰাং বেপাৰীৰ বিৰুদ্ধে জেহাদ ঘোষণা কৰিছে বন বিভাগে গোৱালপাৰাৰ বন বিভাগৰ যি অভিযান সেই অভিযানত প্ৰতিটো দিনে আচলতে চৰাং কাঠ বেপাৰীৰ পৰা উদ্ধাৰ কৰিছে লক্ষ লক্ষ টকাৰ মূল্যৱান কাঠ আৰু বিশেষকৈ কৃষ্ণাই মধ্যাঞ্চল বনাঞ্চলৰ বিষয়াগৰাকীৰ নেতৃত্বত আৰু প্ৰতিদিনে আচলতে চলিছে এই অভিযান আৰু আমি দেখুৱাইছোঁ যে শাল চেগুনৰ নিচিনা মূল্যৱান কাঠ যিসকল চৰাং বেপাৰীয়ে আচলতে বিগত সময়ছোৱাত এই অঞ্চলটোত আচলতে চৰাং কাঠৰ এক ৰমৰমীয়া ব্যৱসায় গঢ়ি তুলিছিল আৰু সেই ব্যৱসায় যেন জতি পৰিবলৈ ওলাইছে কাৰণ কৃষ্ণাই বন বিভাগৰ বিষয়াগৰাকীৰ নেতৃত্বত প্ৰতিটো দিনে আচলতে চৰাং কাঠ বেপাৰীৰ বিৰুদ্ধে অভিযান চলোৱা হৈছে কাৰণ বন ধ্বংস যজ্ঞ ৰোধ কৰাৰ কাৰণে যি ব্যৱস্থা গ্ৰহণ কৰিব লগা হৈছে সেই ব্যৱস্থা ইতিমধ্যে গ্ৰহণ কৰা দেখা গৈছে কাৰণ জিলা বন সংমণ্ডলৰ বিষয়াগৰাকীৰ নিৰ্দেশত কৃষ্ণাই বন বিভাগৰ যি অভিযান সেই অভিযানত আচলতে প্ৰতিটো দিনে জব্দ কৰা হৈছে মূল্যৱান কাঠৰ গাড়ী আৰু যিসকল চৰাং বেপাৰীয়ে আচলতে বিভিন্ন সময়ত এই অঞ্চলটোত বন ধ্বংস কৰিছিল কাৰণ তেওঁলোকৰ যি ব্যৱসায় সেই ব্যৱসায় বন ধ্বংস কৰি ব্যৱসায় ৰমৰমীয়া গঢ়ি তুলিছিল আৰু শেহতীয়াকৈ এই পৰিৱেশ আৰু আমি কথা পাতি মই পুনৰবাৰ দেখুৱাইছোঁ যে এনেকুৱা শালগছ চেগুন মূল্যৱান কাঠ কাটি ইতিমধ্যে বনাঞ্চল তহিলং কৰিছে আৰু পৰৱৰ্তী সময়ছোৱাত সেই বনাঞ্চলসমূহ আচলতে বেদখলকাৰীৰ কবলত পৰিছিল গতিকে বনাঞ্চলৰ ৰক্ষাৰ স্বাৰ্থত আচলতে বন বিভাগৰ এই অভিযান চলিছে মই কথা পাতিম বন বিষয়াগৰাকী আছে যিহেতু মই পুনৰবাৰ কৈছোঁ যে NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা